নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম গেল মানে গেছ অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিসমূহৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব গেলৰ ভেকেঞ্চিকেইটাৰ বিষয়ে দেখুৱাৰ আগতে মই আপোনালোকক প্ৰথমতে কাছাৰৰ পৰা এটা গ্ৰেড 4ৰ ভেকেঞ্চি আহিছে এইটো ড্ৰাইভাৰৰ ভেকেঞ্চি হয় সেইটো বিষয়ে আপোনালোকক অলপমান কৈ দিছোঁ ইয়াতে এটা পোষ্ট আছে স্যালাৰি থাকিব 14000 অফ 70000 পাৰ মান্থ লোকেশন হ'ব কাছাৰ আসাম অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যোনটো অফিচিয়েল ৱেবছাইট হৈছে এইটো হৈছে kasar.dcodes.go.in ইয়াৰ কাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ হ'ব লাগিব মিনিমাম তাৰপিছতে এজ লিমিট বিচাৰিছে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত এজ অফ 1st January 2025 ইয়াতে একো এপ্লিকেশ্যন ফি নাই আৰু যোনটো সিলেকশ্যন প্ৰসেছ হ'ব সেইটো হ'ব স্ক্ৰিনিং টেষ্ট ড্ৰাইভিং টেষ্ট ভাইভা আৰু ইণ্টাৰভিউ হ'ব এপ্লাই কৰাৰ যোনটো প্ৰসেছ হ'ব সেইটো আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব যোনখন আসাম গেজেট পাৰ্ট 9 এপ্লিকেশ্যন ফৰ্ম থাকে সেইখন আপোনালোকে পঠাই দিব লাগিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ সিলচৰ পিন 788001 আসাম অন অৰ বিফৰ 4th March 2025 ৰ ভিতৰত ইয়াতে এইখিনি গোটেই ষ্টেপছখিনি দিয়া আছে এইখিনি আপোনালোকে চাই ল'ব আৰু ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট ডেট যোনটো হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু 4 মাৰ্চলৈকে আছে এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে আপোনালোকে এবাৰ এইখিনি পঢ়ি চাই ল'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াত এখন ড্ৰাইভিং লাইচেন্স লাগিব এইখন আপুনি চাই ল'ব এইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু এইখিনি স্ক্ৰিনিং টেষ্টত কি হ'ব এইখিনিও ইয়াতে ডিটেইলছ দিয়া আছে যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই এতিয়া আপোনালোকক গেলৰ পৰা অহা ভেকেঞ্চিসমূহৰ বিষয়ে দেখাবলৈ গৈ আছোঁ টোটেল 73টা পোষ্ট আহিছে এক্সিকিউটিভ ট্ৰেইনি পোষ্ট আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বি বা বিটেক আৰু এটা টোটেল নাম্বাৰ অফ পোষ্ট 73 আছে আৰু পে স্কেল 60000 পৰা 1,80,000 লৈকে হ'ব এতিয়া মই অকমান ডিটেইলছখিনি দেখাই যাওঁ কি কি ডিপাৰ্টমেণ্টত আপোনালোকৰ ভেকেঞ্চিসমূহ আছে এক্সিকিউটিভ ট্ৰেইনি কেমিকেলৰ 21টা ভেকেঞ্চি আছে এক্সিকিউটিভ ট্ৰেইনি ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 17টা আছে এক্সিকিউটিভ ট্ৰেইনি ইলেক্ট্ৰিকেলৰ 14টা এক্সিকিউটিভ ট্ৰেইনি মেকানিকেলৰ 8টা এক্সিকিউটিভ ট্ৰেইনি BISৰ কাৰণে 13টা টোটেল হ'ল 73টা আৰু এইখিনি ডিষ্ট্ৰিবিউশ্যনখিনি দিছে কোনটো কেটেগৰীত কি পোষ্ট আছে আনৰিজাৰ্ভ EWS OBC SC ST এনেকৈ কৰি এজ পাৰ ডিপাৰ্টমেণ্ট এইখিনি আপোনালোকে এবাৰ চাই ল'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হৈছে কেমিকেলৰ কাৰণে বিচাৰিছে বিটেক ইন কেমিকেল পেট্ৰকেমিকেল কেমিকেল টেকনলজি পলিমাৰ সায়েন্স মিনিমাম 65% মাৰ্কছ হ'ব লাগিব তাৰপিছতে ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে বিটেক ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স মিনিমাম 65% মাৰ্কছ হ'ব লাগিব ইয়াতো এক্সিকিউটিভ ট্ৰেইনি ইলেক্ট্ৰিকেলৰ কাৰণে বিটেক ইন ইলেক্ট্ৰিকেল এণ্ড পাৱাৰ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইয়াতো মিনিমাম 65% মাৰ্কছ হ'ব লাগিব এক্সিকিউটিভ ট্ৰেইনি মেকানিকেলৰ কাৰণে বিচাৰিছে BE বা বিটেক ইন মেকানিকেল প্ৰডাকশ্যন মেনুফেকচাৰিং মেকানিকেল এণ্ড অটোমোবাইল একে 65% মাৰ্কছ ইয়াতো আপোনালোকৰ হ'ব লাগিব মিনিমাম আৰু যোনটো BIS সেইটো কাৰণে বিচাৰিছে বিটেক ইন কম্পিউটাৰ সায়েন্স ইনফৰমেশ্যন টেকনলজি অৰ BSc প্লাছ MCA মিনিমাম 65% মাৰ্কছ এতিয়া চাওঁ এজ ক্ৰাইটেৰিয়াসমূহ আপাৰ এজ লিমিট ইজ 26 years এজ অন 18/3/2025 এজ ৰিলেক্সেশ্যনসমূহ থাকিব SC ST কাৰণে 5 বছৰ OBC MOBC কাৰণে 3 বছৰ PWBD কাৰণে 10 years আৰু PWBD belonging to OBC হ'লে NCL 13 years আৰু PWBD belonging to SC ST হ'লে 15 years ইয়াতে কোনো এপ্লিকেশ্যন ফি আপোনালোকে পে কৰিব নালাগে আৰু এপ্লিকেশ্যন প্ৰচেছটো 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু 18 মাৰ্চলৈকে থাকিব এইটো এতিয়া এপ্লিকেশ্যন প্ৰচেছটো মই আপোনালোকক এবাৰ কৈ দিছোঁ আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব যোনটো অফিচিয়েল ৱেবছাইট আছে এইখন হৈছে গেলৰ অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে এইটো এডভাৰটাইজমেণ্টটো আহিছে
ইয়াতে আপোনালোকে ক্লিক কৰিব এডভাৰটাইজমেন্টৰ ডিটেইলছটো আৰু ইয়াতে এপ্লাই অনলাইন কৰিব লাগিব ইয়াতে ক্লিক কৰিলে এখন সাৰ্কুলাৰখন খোল খাই যাব অফিচিয়েল নোটিফিকেশনখন এখন এবাৰ আপোনালোকে পঢ়ি চাই ল'ব ইয়াতে গুটে ডিটেইলছখিনি মেনশন কৰা আছে যোনখিনি মই অলৰেডি কৈ দিছো আৰু যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেন্সিৰ বিষয় দেখাবলৈ গৈ আছো হেতু আছে এনটিপিসি ফৰ আৰু ইয়াত ওলাইছে এসিস্টেন্ট এক্সিকিউটিভ ফৰ পোষ্ট টোটাল 400টা পোষ্ট ওলাইছে আৰু এটা এপ্লিকেশন যোনটো প্ৰসেস হয় হেতু অলৰেডি স্টাৰ্ট হৈ গৈছে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব এটা যোনটো এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ইয়াতে বিচাৰিছে BTech in Electrical Mechanical Engineering with 1 year experience from any recognized university. Age limit 35 years maximum hobo. And the selection process of it, junior executive will be through written examination, personal interview, document verification. General OBC or EWS are 300 rupees, baki ST, SC, PWBD, ex-serviceman, female or application fees na thake. ইয়াতে যোনটো এপ্লিকেশন প্ৰসেস হ'ব হেতু আপোনালোকে অনলাইন কৰিব লাগিব অফিচিয়েল ওয়েবসাইট ntpc.co.in তাত গৈ নোটিস বৰ্ডত ৰিক্ৰুটমেন্ট অফ এসিস্টেন্ট এক্সিকিউটিভ ইয়াতে আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব তাৰ পিছতে লগইন বা ৰেজিষ্টাৰ কৰিব আৰু বাকি তাৰ পিছতে আপোনালোকে প্ৰসেসটো ফলো কৰি পৰা ফৰ্ম ফিল আপখন কৰিব পাৰিব এইখন হৈছে অফিচিয়েল নোটিফিকেশনখন আৰু ইয়াতে ডিটেইলছখিনি মেনশন কৰা আছে আনৰিজাৰ্ভ ক্যাটাগৰী কাৰণে কিমান পোষ্ট EWS ৰ কাৰণে কি আছে OBC কাৰণে কি আছে এইখিনি ইয়াতে মেনশন কৰি দিছে ইয়াতে যোনটো salary হ'ব fixed monthly consolidated amount of 55,000 আৰু additionally HRA company accommodation night shift allowances এইখিনি লগত থাকিব 35 years এটো দিছে age limit আৰু এইখিনি job summary খিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব এইখিনি হল general instructions only Indian nationals are eligible all qualifications should be from university institute recognized and approved in India tamne apnalke India te পঢ়া হ'ব লাগিব upper age limited relaxation আছে 5 years for SC ST candidate 3 years for OBC NCL candidate and 10 years for PWBD candidate আৰু relaxation of age ex servicemen will be as per government guidelines আৰু বাকি এখিনি এপ্লিকেশন প্ৰসেসটো এবাৰ কৈ দিছো ফিজৰ কথা মই ক'লো আপোনালোকক এপ্লিকেশন প্ৰসেসটো 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু মাৰ্চৰ 1 তাৰিখলৈকে আছে এইখন হৈছে অফিচিয়েল ওয়েবসাইটখন এটো ক্যাৰিয়াৰছত যোৱাৰ পিছতে এনটিপিসিত গৈ ক্যাৰিয়াৰছত যোৱাৰ পিছতে আপোনালোকে এটা ৰেজিষ্টাৰ কৰিব পাৰিব যদি আপোনালোকে নতুন কে মানে এপ্লাই কৰিব আৰু যদি আপোনালোকে অলৰেডি আগতে এপ্লাই কৰিছে লগইন কৰি পেলাই ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব